ৰাজ্যত এতিয়া চাৰিওফালে পানী আৰু কেৱল মাত্ৰ পানী। কি উজনি কি নামনি সকলোতে এতিয়া মাথো দেখিবলৈ গৈছোঁ পানী। ক'ৰবাত যদি কৃত্ৰিম বানপানী, ক'ৰবাত আকৌ বাঢ়নী পানী গাঁৱত সোমাই সম্পূৰ্ণ গাঁওখন জলমগ্ন কৰি তোলে। ব্যতিক্ৰম নহয় তিনিচুকীয়া জিলাৰ মাঘেৰিয়া সমষ্টিৰ কুমচাই পঞ্চায়তৰ অন্তৰ্গত এই গাঁওসমূহ। হয়, মই বৰ্তমান উপস্থিত আছোঁ কুমচাই পঞ্চায়তৰ অন্তৰ্গত ঘৰফলীয়া। এই অঞ্চলটো ঘৰফলীয়া, হবুদয়, নৱজ্যোতি আৰু কুমচাই এই কেইবাখনো গাঁও সম্পূৰ্ণৰূপে এতিয়া জলমগ্ন। কিয়নো বুঢ়ীদিহিং নৈৰ যি পানী জলস্তৰ বৃদ্ধি হোৱাৰ লগে লগে কেইবাদিন ধৰি একেলেঠাৰি নেৰানেপেৰা বৰষুণ দিয়াৰ ফলস্বৰূপে বুঢ়ীদিহিং নৈৰ পানী উপচি পৰিছে আৰু যাৰ ফলস্বৰূপে আহি গাঁওসমূহত প্ৰৱেশ কৰিছে। আৰু মই মোৰ সহযোগীক এখন অনুৰোধ জনাইছোঁ, এনেদৰে আচলতে সম্পূৰ্ণ গাঁওসমূহ জলমগ্ন হৈ পৰিছে আৰু মানুহৰ ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে পানী বুৰ গৈছে। কিছু কিছু ঘৰৰ ছাল পৰ্যন্ত পানীসমূহ ঘৰৰ ছাল পৰ্যন্ত পানীসমূহ ঢুকি পাইছেগৈ। আৰু বহু লোকে তেওঁলোকৰ যি বছৰজোৰা প্ৰচেষ্টাৰ ফল সোণগুটি ধান, সেই ধানসমূহ সম্পূৰ্ণৰূপে তেওঁলোকৰ পানীত ডুব গৈছে, যাৰ ফলস্বৰূপে তেওঁলোক এতিয়া দিশহৰা পৰিছে। আৰু বহু লোকৰ পশুধনৰ মৃত্যু ঘটিছে, বহু লোকৰ পশুধন পানীত উটি গৈছে, যাৰ ফলস্বৰূপে তেওঁলোক এতিয়া এই ৰাইজসকলে গঞাসকলে মূৰে কপাল হাত দিছে। আচলতে এনেদৰে সম্পূৰ্ণ গাঁওখন জলমগ্ন হৈ পৰিছে। আমি আছোঁ হবুদয় গাঁৱৰ মাজমজিয়াত আৰু এই গাঁওখনত বৰ্তমানে পানী কিছু পৰিমাণে কমিছে যদিও প্ৰায়বিলাক মানুহৰ ঘৰৰ পৰা পানী এতিয়াও ঘৰসমূহ পানীৰ মাজত ডুব গৈ আছে। এই ক্ষেত্ৰত মই কিছু লোক আছে, মই তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম। হয়, মোৰ ওচৰত বৰ্তমান কেইজনমান গঞা ৰাইজ আছে। মই ৰাইজসকলৰ পৰা জানিব বিচাৰিম আচলতে কেনেধৰণে তেওঁলোকে কি পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। হয়, আপোনালোকে এতিয়া কেনেকুৱা কি পৰিস্থিতিৰ সন্মুখীন হৈছে? নমস্কাৰ। আমাৰ দেখিছে আপোনালোকে পৰিৱেশবিলাক আমাৰ এই প্ৰাকৃতিক কালত যিটো আমাৰ মাঘেৰিয়া মহকুমাৰ অন্তৰ্গত আমাৰ এখন কুমচাই গাঁও পঞ্চায়তৰ অন্তৰ্গত হবুদয় গাঁও আপোনাৰ প্ৰায় 40 ঘৰমান মানুহ ইতিমধ্যে পানীৰ তলত ডুব গৈ আছে। আমি এটাই অনুৰোধ কৰিছোঁ চৰকাৰলৈ বা বিভাগীয় কৰ্তৃপক্ষলৈ, গতিকে আমাৰ এই বানত যিসকল লোক আপোনাৰ বুৰ গৈ আছে তেখেতলোকক অলপমান বিশেষ দিছে সা সুবিধা কৰি কিবা এটা সহায় কৰে যেন, সেয়াই আমাৰ অনুৰোধ। আৰু এই কি এতিয়ালৈকে পশুধন নষ্ট হৈছে আপোনালোকৰ? পশুধন আমাৰ হাঁহ, কুকুৰা, ছাগলী ইত্যাদিকে এনেকৈ আমি জানিব পৰা মতে ভালেকেইঘৰ মানুহ এতিয়ালৈ সঠিককৈ আমি ক'ব নোৱাৰিম, কিন্তু যথেষ্টখিনি আমাৰ পানীত উটি গৈছে। আপোনালোকৰ ধান কেনেকুৱা কি হৈছে? ধান আমাৰ উলিয়াবলৈ বিশেষ তেনেকৈ আমি সুবিধাই নাপালে ৰাইজে। আপোনাৰ প্ৰায় পানী তলতে আছে আমাৰ ঘৰৰ ভিতৰত। যিবিলাক ঘৰ আমাৰ পানীৰ তলত ডুবি আছে প্ৰায়বিলাক মানুহৰ ঘৰৰ ধান মানে এতিয়াও বৰ্তমান কাপোৰ কানিৰ পৰা আদি কৰি যাৱতীয় সামগ্ৰীবিলাক সকলো পানীতে ডুব গৈ আছে। ছাত্ৰ ছাত্ৰীসকলৰ কিতাপ পত্ৰকে আদি কৰি মানে উলিয়াবলৈ সময় সুবিধাহে নাপালে মানে মানুহখিনি। হয়, আমাৰ ওচৰত আৰু কি ধৰণৰ আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম। বিশেষকৈ আপোনালোকে আহিলে আপোনালোকৰ চেনেল যোগেদি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আপোনালোকে দেখিছে আমাৰ কুমচাই পঞ্চায়তৰ অন্তৰ্গত থকা এইটো 5 নং ৱাৰ্ড হবুদয় গাঁৱৰ নিবাসী ৰাইজসকলৰ যি বানপীড়িতৰ অৱস্থা সেই আপোনালোকে নিশ্চয়কৈ দেখিছে। আজি এই পানীত প্ৰায় আমাৰ ইয়াত 40-50 ঘৰ মানুহ ডুব গৈ আছে। এই ডুব যোৱাৰ অকল ঘৰ ডুব যোৱাই নহয়, অন্যান্য সামগ্ৰী ধান চাউলকে আদি কৰি ছাত্ৰ ছাত্ৰীৰ কিতাপ পত্ৰ, শোৱা বিচনা পাতি আদি কৰি সকলোখিনি এতিয়াও বৰ্তমান পানীৰ তলতে আছে। অচানক পানী ৰাতিটোৰ ভিতৰতে পানী অহাৰ হেতুকে সেইবিলাক তেওঁলোকে উদ্ধাৰ কৰিব নোৱাৰিলে আৰু বৰ্তমানেও পানী শুকোৱা নাই এতিয়ালৈকে। মানে যি বিপদসীমাৰ ওপৰতে পানী দেখিছে আপোনালোকে। সেয়েহে আমি আপোনালোকৰ লগতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি আৰু চৰকাৰ কৰ্তৃপক্ষ আদি বিভাগীয় পক্ষলৈ আমাৰ মানে দেখি পেলাই ইয়াত কিবা এটা সহায় সহযোগ আগবঢ়াব বুলি আমি ধন্যবাদ জ্ঞাপন কৰিম। হয়, এষাৰ কথা উল্লেখ কৰিব লাগিব। এই আচলতে যি নেৰানেপেৰা বৰষুণ দি আছিল, নেৰানেপেৰা দিয়া বৰষুণৰ ফলস্বৰূপে এই পানী হঠাৎ বাঢ়ি আহে আৰু পানী হঠাৎ নিশা বাঢ়ি অহাৰ বাবে এতিয়ালৈকে বহু লোকে তেওঁলোকে নিজৰ ঘৰৰ বয় বস্তুসমূহ তেওঁলোকে
সুৰক্ষা দিব নোৱাৰিলে, যাৰ ফলস্বৰূপে সম্পূৰ্ণৰূপে পানীত ডুব গৈছে আৰু বহু লোকৰ পশুধন নষ্ট হৈছে। আৰু এওঁলোকে এই বনাত্যসকলে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে, প্ৰশাসনৰ প্ৰতি আহ্বান জনাইছে যাতে তেওঁলোকে যিসকল বানপীড়িত লোকসকল, যিসকল লোকে তেওঁলোকৰ ঘৰৰ সম্পত্তি পশুধনকে আৰম্ভ কৰি ধানসমূহ হেৰুৱাইছে, তেওঁলোকক যাতে কিছু পৰিমাণে হ'লেও ক্ষতিপূৰণ হিচাপে তেওঁলোকে চৰকাৰৰ পৰা আশা কৰিছে। লিডুৰ পৰা প্ৰভাত বৰুৱাৰ প্ৰতিবেদন, এনিভাৰত 24। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।